আজি আমি কোকৰাঝাৰ টাউনত আমি ফুড সেফটি অফিচাৰ সাপ্লাই অফিচাৰ CSD সাপ্লাই সকলোৱে মিলি মই BTCৰ EM সকলোৱে মিলি আমি আজি এটা ভিজিট কৰিলোঁ আৰু ভিজিট কৰাৰ পিছত আমি বহুতো মানে এনেকুৱা সামগ্ৰী পালোঁ। আজি গেলামাল দোকানত গৈছোঁ, আপোনাৰ গেলামালৰ বহুতো সামগ্ৰী আছে এক্সপায়াৰী হৈ গৈছে, তেখেতসকলে দোকানত ৰাখি থৈছে। এতিয়া আছোঁ আমি আমুল হোলচেলত। ইয়াতে আমি গাখীৰ পাইছোঁ, গাখীৰৰ পেকেটবোৰ এক্সপায়াৰী হৈ গৈছে। 25 তাৰিখত গাখীৰ এক্সপায়াৰী হৈ গৈছে। কিমান ডাঙৰ কথা, আজি সৰু বাচ্চা গাখীৰটো সৰু বাচ্চাৰ পৰা ধৰি বা সকলো মানুহে সদায় ডেইলি খায়, তো সেইখিনি এক্সপায়াৰী মাল যদি আমি খাওঁ। আজি আপোনাৰ হোটেলত গৈছোঁ, হোটেলত আপোনাৰ ৰঙা চিলিণ্ডাৰ এটা আমাৰ LMB বুলি এটা হোটেল আছে, চাৰিটা ৰঙা চিলিণ্ডাৰ লগাই কেনে কাম কৰি আছিলে। তো আমাৰ গেছৰ দাম আজি আপোনালোকে গম পায় যে গেছৰ নাটনি, এজেঞ্চিসকলে দিনৰ দিন লাইন লগাই থয় সাধাৰণ পাব্লিকক। তো নাটনিটো ব্লেকত চিলিণ্ডাৰ বিক্ৰী কৰি কিনে নাটনি কৰি আছে। আৰু আমাৰ যিসকল গেছ এজেঞ্চি আছে, মানে আমাৰ গেছ এজেঞ্চিসকলে ব্লেকত বিক্ৰী কৰি আছে। আৰু হোটেলৰ মানে ইয়াত তেখেতসকলে কমাৰ্চিয়েল চিলিণ্ডাৰ ব্যৱহাৰ কৰিব লাগে, তেখেতসকলে কি কৰি আছে, চব ৰঙা চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে। আপোনালোকে দেখা পাইছে, মই নিজে মানে উলিয়াই আহিছোঁ। আৰু খুব লেতেৰা পৰিৱেশ, খুব খাদ্য সামগ্ৰী যিমান প্ৰস্তুত কৰি আছে খুব লেতেৰা পৰিৱেশত তৈয়াৰ কৰি আছে। তাৰমানে সেইকাৰণে আমি আজি BTCৰ তৰফৰ পৰা মই EM হিচাপে আৰু আমাৰ ডিপাৰ্টমেণ্টৰ ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ পৰা আমাৰ ভিজিট চলি আছে কোকৰাঝাৰত সামগ্ৰীৰ দামো বেছি। আজি আমি যদি চাবলৈ যাওঁ আলু আমি যদি তামোলপুৰত যদি চাওঁ, তামোলপুৰত 12 টকা কেজি 13 টকা কেজি আলু বিক্ৰী কৰে, 14 টকা বিক্ৰী কৰে। কোকৰাঝাৰত 20 টকা কেজি আলু বিক্ৰী কৰে। মানে খাদ্য সামগ্ৰী মানে আমাৰ নিত্য মানে দিনত যিটো আমাৰ ব্যৱহাৰ হোৱা সামগ্ৰী, প্ৰত্যেকটা সামগ্ৰী কোকৰাঝাৰত বেছি দাম লৈ আছে। মানে সেইটো যাতে খাদ্য সামগ্ৰীৰ দামটো কম কৰে। এতিয়া তেখেতসকলে মানে এটা ইস্যু কৰে যে আমাৰ তেলৰ দাম বাঢ়িছে। তেলৰ দামৰ কাৰণে যদি 1 টকা এটা বঢ়াব লাগে, তেখেতসকলে মানে 9 টকা 10 টকা বঢ়াই লৈছে। তো তেনেকুৱা বেয়া, মানে এনেকৈ নহয়। এনেকৈ যদি হয় সাধাৰণ ৰাইজৰ কাৰণে অসুবিধা হয়। আৰু আমি সাধাৰণ ৰাইজ অসুবিধা পৰাকৈ, মানে সাধাৰণ ৰাইজৰ অসুবিধা হোৱাকৈ আমি কোনো কাম নকৰোঁ। BTCৰ চিফ হাগলামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰ চলি আছে। আমি সাধাৰণ ৰাইজে আমাক জয় কৰাইছে, আমাৰ সাধাৰণ ৰাইজে আমাক চৰকাৰ বনাব সহায় কৰিছে। আমি সাধাৰণ ৰাইজৰ লগত অন্যায় হোৱাটো আমি হ'বলৈ নিদিওঁ। আৰু আপোনাৰ অসমৰ মুখ্যমন্ত্ৰীৰ একদম ষ্ট্ৰিক্টলি অৰ্ডাৰ দি আছে, কোনো ডিপাৰ্টমেণ্ট, আজি চৰকাৰী ডিপাৰ্টমেণ্টেই হওক, চৰকাৰী বিষয়াসকলে সাধাৰণ পাব্লিকৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰিব। প্ৰত্যেকটা ডিপাৰ্টমেণ্ট, আজি মণ্ডল অফিচেই হওক, আজি চাৰ্কল অফিচ হওক, আজি আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই অফিচ হওক, পাব্লিক যাতে ঘূৰি যাব নালাগে। পাব্লিকে সাধাৰণ ৰাইজ যেতিয়া আহে অফিচত যেতিয়া আহে কিবা এটা নিজৰ কামৰ কাৰণে, তেখেতসকলে ডেইলিৰ কাম মানে যিদিনা আহে সেইদিনা তেওঁলোকৰ যিখিনি কাম আছে হ'ব লাগে, তেখেতসকলক ঘূৰাই থাকিব নালাগে। সাধাৰণ পাব্লিকক হাৰাশাস্তি কৰিব নালাগে। চৰকাৰৰ স্পষ্ট নীতি, আৰু আমি সেই নীতিমতে আমি চৰকাৰখনক আগবঢ়াই, মানে চৰকাৰখনে যাতে ভালকৈ চলে, পাব্লিকৰ লগত এটা মানে পাব্লিকৰ সুবিধা হোৱাকৈ কাম কৰিব পাৰে, তাৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু সেইকাৰণে আজি আমি BTCৰ পৰা আমি ভিজিট কৰিছোঁ। আৰু আমি একদম ক্লিয়াৰ কাট কৈ দিছোঁ যে 5টা ডিষ্ট্ৰিক্ট BTCত, 5টা ডিষ্ট্ৰিক্টত যিমান মানে এৰিয়া আছে, চব এৰিয়াত আমাৰ দোকান বজাৰ টাউনত আমাৰ এই ভিজিট চলি থাকিব।